24 চন্দ্ৰৰ অন্ত হৈছে এটা পদচন্দ্ৰটো অকমান পাঠ কৰি ভাল লাগিব এ আছে আন কৰ্ম মোৰ জন্ম জানিবাৰ এ শুনা পাৰ্থ কেনমতে গতি হুৱেতাৰ মোৰ জন্ম কৰ্ম গুণ যি কাৰণে হুৱে অধিহমতি থাকে জানি সিও গতি পাৱে এ কাম ক্ৰোধ লোভ মোহ এৰিবে ভয় এ মইহে পৰম প্ৰিয় কৰিবে আশ্ৰয় অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ ও এহি জ্ঞান পুত হোয়া তৰিলা বিস্তৰ এ পাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাক এৰি কেনে লোক স্বৰ্গক বাঞ্ছয় এ কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ আন দেৱ ভজে মোৰ নাহি অধিকাৰ যেনে সংগমত সুখে দুখে মানে নৰ জীৱা সুখ মানে সিও খনেক মাতৰ এ ভয় লাজ পাপ কন চাহি প্ৰৱৰ্তাই এ সুখে সাধে অল্প সুখ স্বৰ্গে সুখ স্বৰ্গ সেহীন ও ইন্দ্ৰ চন্দ্ৰ আদি আনু দেৱতা পূজয় এ তাৰো ফল দাতা মই জানিবা নিশ্চয় এ নানা বুদ্ধি কৰি ভজে দেৱতা সকল ও যেন মতে ভজে সেই মতে পাৱে ফল এ বিভূতি সহিতে সেৱা লক্ষ্মী কৰে মোৰ অকল্প বৃক্ষ এৰি সেৱা কৰয় কন্ত এ হৰে বিৰিঞ্চিয়ে সেৱা কৰয় লক্ষ্মীত অলক্ষ্মীৰ কটাক্ষ পাইলে হুৱে কীট কীট অযত সুখ ঐশ্বৰ্যৰ লক্ষ্মীকে অধিকাৰ অহেন বুদ্ধি নাই মই লক্ষ্মীৰ ভাত হয়নে এ যদি বাস কামে থাকি মোৰ পূজা কৰে এ মই দত্ত ভোগ ভুঞ্জি তথাপিতো তৰে এ আন দেৱ ভজি যদি অল্প ফল পায় কিন্তু কৰ্ম ছিদ্ৰে নষ্ট বিনাশ যায় অকৰ্ম ক্ৰিয়াই উপবাসে যত পাৱে কষ্ট অদৈৱ মন্ত্ৰ কায় ছিদ্ৰে পূৰ্বা পৰে নষ্ট এ মুহুৰ কৰ্মৰ তিল মাতো নষ্ট নাই নজানি কৰক যদি বিশ্বাসক যায় অৰ্জুন এতিয়া মানে অৰ্জুনে বৰ খুচৰি খুচৰি প্ৰশ্নকেইটা সুধিছে হে ৰাকেশ বোলে কি ঐ তুমি জন্ম মৃত্যু ৰহিত তুমিয়েই সত্য ঐ তুমি বিৱস্থানক সেই তেতিয়াই গীতা ক'লা আকৌ এতিয়া মোক ক'লা তোমাৰ চব মনত আছে তুমি অন্তৰ্যামী বোলে হয় তেতিয়াহ'লে এই মানুহবিলাকে দেৱতাবিলাকক কিয় পূজা কৰে জ্ঞান কৰ্ম সন্ন্যাস অন্য দেৱতাক অন্য দেৱীক যদি পূজে তেতিয়াহ'লে কি হ'ব কৰ্মবন্ধনত ৰৈ যাব হয়নে এতিয়া কি বুলি কৈছে হেৰা অৰ্জুন
এইবিলাক জীৱৰ ভাগ আছে বোলে কেলে এই বন্ধনত পৰি থকা জীৱবিলাকে বেলেগ দেৱতাক ভজাৰ কাৰণে আকৌ তেওঁলোককে বুজিবলৈ মনটোৱে মতি কৰে হয়নে বাৰু সেইসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ অকণমান সুখ পায় এই যোনিজাক জন্ম ৰায়াতাত চকত চুকুৰি বুঢ়াটি ঘূৰি ফুৰে অৰ্জুনে হাঁহি হাঁহি কৈছে সখা সেইটো তোমাৰ কেনেকুৱা বিজা কোনোজনক প্ৰত্যক্ষভাৱে তোমাৰ চৰণ দি দিছা তাৰমানে অৰ্জুনৰ কথা কৈছে আৰু কোনোজনক তোমাক ভকতি কৰি পাইছো বুলি মায়াত বিদ্যা এটা দি তেওঁক তোমাৰ পৰা ঠেলি আঁতৰাই পঠিয়াই দিছা তুমি এনেকুৱা কাম কিয় কৰিছা তেতিয়া কৃষ্ণই কৈছে হেৰা এয়া মোৰ দুখ নহয় সেয়া জীৱৰ দুখ বোলে প্ৰত্যেক জীৱৰ লগতে তুমি আত্মাৰূপে থকা সত্ত্বেও তুমি সেই সৎবুদ্ধিকণ কিয় দি নিদিয়া বোলে তেওঁ যি কৰ্ম কৰিছে সেই কৰ্মৰ বন্ধন তেওঁৰ লগত লগ লাগি আছে বদ্ধ জীৱই বন্ধনৰ পৰা নিজে মুক্ত হ'বলৈ যত্ন যেতিয়ালৈকে নকৰিব মই কিয় মুক্ত কৰি দিম বোলে কি মই বিকাৰ ৰহিত মই আকাৰ ৰহিত মই কি বোলে মই নিৰ্বিকাৰ তুমি ভাল কৰিলেও মই চাই থাকিম মই বেয়া কৰিলেও চাইহে থাকিম হয়নে বাৰু যদি তুমি কেনেবাকে মোৰ চৰণৰ ফালে আহিবলৈ কিবা এটা মুটি কৰিছা ক'ত উদ্ধাৰ হৈ যাবা বোলে মোৰ চৰণ চিন্তা কৰিম বুলি তুমি মনেৰে যদি এবাৰ ভাবি থৈছিলা বোলে হয় তেতিয়াহ'লে উদ্ধাৰ হ'বা বোলে কিয় কেলে মোক ভজিম বুলি যে ভাবিলা হয়নে বাৰু ভজিব পৰা নাই ভজিম বুলি ভাবিহে থৈছে কৃষ্ণ বোলে তাতো সন্তুষ্ট হয় আৰু বুজাইও দিলে বোলে অন্য ক্ৰিয়া কৰ্মবিলাক তপ ব্ৰত এইবিলাকত বোলে হয় কৰি থাকোঁতে চিদ্ধ লাগি আকৌ তাতে বন্ধনত পৰি যায় বোলে মোৰ ভকতিত কি বোলে মোৰ ভকতিত কোনো সিদ্ধ নাই আনৰ যত যিমান সিদ্ধ আছে মোক বুজিলে সেইবোৰ দূৰ হয় হা গতিকে ইমান কৰোণাময় ভগৱানজনক যদি আমি উপাসনা নকৰোঁ তেতিয়াহ'লে মানৱ জীৱন পোৱাটো আমাৰ বিফলে যাব নে নাযাব বাৰু কৃষ্ণ হে মই অনন্ত জামি মোক ভিন্ন কৰি লৱে ক্ষুদ্ৰ দেৱ পূজি তাৰ ক্ষুদ্ৰ ফল পাৱে পাৰ্থে বোলে কৃষ্ণ তুমি সবাহাতে সম তথাপি কৰিলা কেনে কৰ্মত বিষম তুমিয়ে দেখোন আকৌ ক'লা তুমি সকলোতে সমানে আকৌ কৰ্মত দেখোন তুমি বিষম কৰিহে দেখালা বোলে কিয় দেৱ দেৱী বেলেগক পূজাবিলাকক তুমি সেইফালেকে নি আছা আৰু তোমাৰ চৰণত ভকতি কৰা সকলক তোমাৰ চৰণৰ ফালেকে আনি হৈছা আকৌ তুমিনো কিয় ভাগ ভাগ কৰি পেলাইছা অৰ্জুনেও ঠিকেই কৈছে হয়নে এতিয়া কৃষ্ণই আচল তাত্ত্বিক যিটো কাৰণ এই তাত্ত্বিক কাৰণটো এতিয়া আমাক ক'ব পৰ্বতক নিয়ামক তুমি সেই ঈশ্বৰ কাকো অল্প ফল দিয়া কাহাকো বিস্তৰ কৃষ্ণে বোলে সতৰ যতমতি নিগুণ ক্ষত্ৰ বৈশ্য শূদ্ৰ চাৰি আদ্যত্ৰ বামন সত গুণে বামন ক্ষত্ৰিয় ৰজগুণ বৈশ্য শূদ্ৰ তম গুণে জানিবা অৰ্জুন গুণয় অনুক্ৰমে কৰ্ম কৰয় সকল গুণৰ প্ৰভাৱে উচ্চ নিচ হোৱে ফল গুণ অনুসৰি উচ্চ নিচ এইবিলাক ফল পায় হয়নে নহয় এতিয়া কি বুলি ক'লে সত্য গুণে ব্ৰাহ্মণ হয়নে নহয় গতিকে আমি ব্ৰাহ্মণ নে আমি শূদ্ৰ বা বৈশ্য হয়নে আনে চাৰ্টিফিকেট দিব নালাগে ব্ৰাহ্মণৰ প্ৰথম গুণটো কি বাৰু এজন ব্ৰাহ্মণৰ প্ৰথম গুণটো কি এজন ব্ৰাহ্মণৰ প্ৰথম গুণটো সদায় সন্তুষ্ট আমাৰ আকৌ ভোজনি নাপালে মুখে ভুৰ ভুৱাই নাথাকে জানো হা
তমগুণলৈ গ'ল নে নগ'ল? শুদ্ধতকেও নিচলে গ'ল, হয়নে বাৰু? যিজন সদায় সন্তুষ্ট, যিজনে কোনো কথাত কেতিয়াও অসন্তুষ্টি প্ৰকাশ নকৰে, হয়নে? যিজনে দুখ নাচায়, কেৱল গুণহে চায়, সেইজন ব্ৰাহ্মণ। সেইজনৰ কি আছে? সেইজনৰ ব্ৰহ্মময় ঈশ্বৰ জ্ঞান আছে, দৈবিক গুণ আছে লগত। এতিয়া ব্ৰহ্মময় ঈশ্বৰ জ্ঞান যাৰ আছে, যি সকলোকে সমদৃষ্টিৰে চায়, যি সৰ্বদা সন্তুষ্ট আৰু হাঁহি থাকে, সেইজনেই ব্ৰাহ্মণ। সেইজন হ'ল সত্ত্বগুণী। গতিকে যিজন অলনতে অসন্তুষ্ট হয়, অকমানতে বিতুষ্ট হয়, সেইজন তমোগুণী। সেইটো কাৰণে আপোনাৰ সবকো কৈছো, এই অসন্তুষ্টি প্ৰকাশ কৰাটো অকণমান কমাবলৈ যত্ন কৰক। ঈশ্বৰে যি দিছে ভালেই দিছে বুলি ভাবিব লাগে, হয়নে বাৰু? আমাৰ অসন্তোষটো আহে ওখ ঘৰকেইটা দেখি, নিজৰটো চাপৰ দেখি, আনৰ ভাল গাড়ী দেখি, নিজৰ ভগা চাইকেলখন দেখি, হয়নে নহয়? হয়নে বাৰু? ভগৱানজনক পাৰ্থিৱ দৃষ্টিৰে চোৱাটোৱেই ভুল। ভগৱানজনক চাব লাগে কিহেৰে? আত্মা দৃষ্টিৰে, হয়নে বাৰু? এবাৰ ৰজাজন ফুৰিবলৈ গৈছিলে ৰাতিপুৱা। যাওঁতে কি হ'ল, তেওঁ উজুতি মাৰি নখটো ছিগি গ'ল, তেজ ওলালে। তাৰপৰা আহি পেলাই ৰাজপুৰোহিতক ক'লেহি, ব্ৰাহ্মণজনক, বোলে দেউ, আজি মই পুৱা ফুৰিবলৈ যাওঁতে উজুতি খাই নখটো তেনে এৰাই গ'ল, ঢেৰ তেজ গ'ল। তাৰপৰা ৰাজপুৰোহিতে হাঁহিছে, হাঁহি পেলাই কৈছে, বৰ ভাল হ'ল দিয়া। ৰজা মানে খঙত একো নাই হৈ তেওঁক একো নক'লে আৰু গুচি গ'ল ভিতৰলৈ সোমাই। তাৰপৰা তেওঁ পৰিবাৰক কৈছেগৈ যে ইমান দানে দক্ষিণাই এইজনক মই সদায় সন্তুষ্ট কৰি ৰাখোঁ, মই ভাবিছিলোঁ মোৰ সদায় মংগল কামনা কৰে নেকি, আজি উজুতি মাৰি নখটো ছিগি আহিছে। তেওঁ আকৌ কৈছে বোলে ভাল হৈছে দিয়া, বৰ ভাল হ'ল। তেওঁ পৰিবাৰক কৈছে যে দ্বিতীয় দিনা যদি কেনেবাকৈ এনেকুৱা কথা কয়, ৰাজপুৰোহিতটো ভাঙিমেই, ৰাজ্যৰ পৰা বাহিৰ কৰি দিম। এতিয়া পৰিবাৰে বুজাইছে যে সেইজন ব্ৰহ্মজ্ঞানী, আপুনি সেইজনৰ বিষয়ে তেনেকৈ কোৱাটো উচিত নহয়। তেখেতে আপোনাক সন্তুষ্ট হ'বলৈ বেয়া হ'ল, দুখ পালোঁ, কষ্ট পালোঁ, তেনেকৈ ক'লেহেঁতেন, কিন্তু আপোনাক সন্তুষ্ট হোৱাকৈ তেওঁ কোৱা নাই। তেওঁ নিজে সন্তুষ্ট হোৱাকৈ কিবা এটা দেখি পেলাই কৈছে। এতিয়া পাছদিনা আঙুলিটো বান্ধি ৰজা আকৌ মৰ্ণিং ৱাক কৰিবলৈ গ'ল নহয়। গৈ আছিলে অকণমান হাবিৰ মাছ পাইছিলে, চাৰিজনে ধৰি বান্ধি লাহেকৈ ঘোঁৰাৰ ওপৰত উঠাই লৈ গুচি গ'ল। ৰজাক হৰণ কৰি লৈ গ'ল। কেলৈ নিছে জানে? দেৱী মূৰ্তিৰ ওচৰত ৰজাক বলি দিব। ৰাখিলে ৰজা মাই, গোটেই ৰাজ্যত হাহাকাৰ লাগিলে। তাৰপাছত আৰু ভৰি গা পা ধুৱাই মেলি আনি আৰু দেৱী মাৰ ওচৰত বলি দিবলৈ বুলি সাজু কৰিছে। এতিয়া কৈছে যে দেহত কিবা খুঁত আছে নেকি চোৱা। এতিয়া খুঁত এটা আছে, নখটো ছিগি আছে। বোলে এইজনক বলি দিব পৰা নাযাব, দেৱীয়ে নল'ব। বোলে কেলে? বোলে এওঁ অংগক্ষত হৈ আছে, নখটো ছিগি আছে, বোলে তেজ ওলাই আছে। তাৰপিছত আৰু লাহেকৈ সেইটো আকৌ বান্ধিলে, বান্ধি বোলে আমাৰ কামত নাহে যেতিয়া সেইজনক আকৌ ঘূৰাই পঠিয়াই দিয়া। এতিয়া ৰজাই আহিয়ে প্ৰথম সেৱা কাক কৰিছে? ৰাজপুৰোহিতক কৰিছে যে মোৰ জীৱন ৰক্ষা পৰাই নহয়, মোৰ ভৱিষ্যতটো দৰ্শন পালে আপুনি। মোৰতো আজি মৃত্যুৱে আছিলে, সেইদিনাখন যদি সেই ঘটনাটো নহ'লেহেঁতেন। গতিকে তত্ত্বটো চক, হয়নে বাৰু? গতিকে ঠেকেচা খাই পৰিলে বুলি ঈশ্বৰক বকে দোষ নিদিব। কিজনী আগৰ জনমৰো সঞ্চিত আমাৰ পাপ লগত আছে, নহয় বাৰু? সকলো সময়তে তেওঁ আপোনাক ধৰিও নাথাকে, কেতিয়াবা এৰি দিও চাব, নহয়নে বাৰু? এই আত্মতত্ত্বৰ ঈশ্বৰ জ্ঞান আমাক গীতা শাস্ত্ৰই দান কৰিছে। যিটো আমাৰ দৃষ্টিৰে আমি ভাল বুলি ভাবোঁ, কিজনী ঈশ্বৰৰ দৃষ্টিত সেইটো ভালেই নহয়, হয়নে বাৰু? গতিকে গুণ অনুসৰি জীৱৰ ধৰ্ম আছে। কি? সেই ৰাজপুৰোহিত আছিল
জন্মগত ব্ৰাহ্মণ বা জাতিগত ব্ৰাহ্মণ নহয়, ব্ৰহ্মবিদ্যাৰে ব্ৰাহ্মণ। ঈশ্বৰ তত্ত্বৰ মহান অনুভৱ তেওঁৰ লগত আছে যে ৰজা ধৰ্মিষ্ঠ, ৰজাই ন্যায় পথত থাকে। তেতিয়াও যদি খোজ কাঢ়োতে নখ চিকিছে ঈশ্বৰে কিবা কৰিছে, হয়নে বাৰু? গতিকে আমিও পাৰ্থিৱ বস্তুবিলাকক বৰ মন দিব নালাগে, তাত নিহিত হৈ থকা আধ্যাত্মিক দৃষ্টিটোলৈহে আমি মন দিব লাগে। যদি দুখ কষ্ট দিছে কিজনী ঈশ্বৰক মনত পেলাবলৈকে দিছে, হৰিক স্মৰণ কৰিবলৈকে দিছে, নহয় জানো বাৰু? নহ'লে সুখতটো আমি নিজকে পাহৰি যাওঁ, ঈশ্বৰক পাহৰাটো দূৰৰ কথা, নিজকে পাহৰি যাওঁ, হয়নে বাৰু? সেইটো কাৰণে ভগৱানে আমাক মাজে মাজে অকণমান দুখ দিয়ে। হে ৰাম সজোপালো সংহাৰো মই তিনি লোক, তথাপিতে কৰ্ম বন্ধে নপাওঁহে মোক। এতিয়া কেশৱৰ আকৌ মহিমাটো চাওকচোন, বোলে মই স্বজন কৰোঁ, মই পালন কৰোঁ, মই সংহাৰ কৰোঁ বোলে, হয়। তথাপিতো আকৌ কি হয়, মোক কৰ্মবন্ধনে স্পৰ্শ নকৰে, হয়নে? আমাৰ লগত থকা আত্মাক একো কৰ্মবন্ধনে স্পৰ্শ নকৰে। কিয় তেওঁ কৰ্মবন্ধনে স্পৰ্শ নকৰে? আৰে তেওঁ গুণাতীত, যি গুণত নাথাকে গুণাতীত, যি নিৰ্গুণস্থিত। আত্মা কি? আত্মা নিৰ্গুণ। আত্মা কি? আত্মা হ্ৰাসো নাই, বৃদ্ধিও নাই। আত্মা কি? সন্তুষ্টও নহয়, বিতুষ্টও নহয়। আত্মা কি? সৰ্বদা সচ্চিদানন্দ, আনন্দ। সেইটো কাৰণে আমি যদি নিজকে শুদ্ধ ঈশ্বৰৰ অকণমান আত্মাৰূপী ৰেণু বুলি ভাবিব পাৰোঁ, বাকী মনেৰে সাজি লোৱাবিলাক আমাৰ জীৱনৰ সুখ দুখ মায়া মোহ এইবিলাক মনৰ ভ্ৰম বুলি ভাবি ল'ব পাৰোঁ, ৰথত বহি অৰ্জুনে কান্দিব লগা হ'লহেঁতেন জানো? হয়নে বাৰু? এই জীৱন ৰথত পৰি মৃত্যুৰ পৰা, জন্মৰ পৰা মৃত্যুলৈকে আমি কৰ্ম কৰি গৈ আছোঁ। এই কৰ্মই হ'ল এখন যুদ্ধক্ষেত্ৰ, হয়নে? এই যুদ্ধক্ষেত্ৰত পোৱা আৰু নোপোৱা হা হুমুনিয়াবিলাককে আমি চাৰি আছোঁ, হয়নে? কিন্তু ঈশ্বৰে আমি যিমান পোৱা নোপোৱাৰ হিচাপ নিকাচ নকৰোঁ কিয়, ঈশ্বৰে আমাক কিন্তু এটা বেলেগ চান্স দিছে। আমি সেইটো চাব লাগে। হৰিয়ে আমাক কি চান্স দিছে? ভগৱানক স্মৰণ কৰাৰ এটা সুযোগ দিছে, ভগৱানক মনত পেলোৱাৰ এটা সুযোগ দিছে এই মানৱ জীৱনত। সেই সুযোগটো যাতে আমি ভক্তিভাৱে শ্ৰদ্ধাভাৱে আমি ল'ব পাৰোঁ। হে ৰাম মুমুক্ষসকলে কৰ্ম কৰিল পূৰ্বত, এ কৰ্ম বন্ধ এৰাইলা কৰ্ম ৰজানি তত, এ কৰ্ম কৰিলে এৰি অহংকাৰ, এই মতে বিস্তৰ যে তৰিলা সংসাৰ, লোক পৰম্পৰা তুমি কৰ্ম কৰিবা, যিজনে জানয় তত্ৰ উপদেশ লৈবা, হে কৰ্ময় কৰ্ম বিকৰ মহতি নিমত, হে পণ্ডিত হুয় মোহ হে নজানিয়া তত। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম, এই তিনিটা মত আছে কৰ্ম। আৰু কি হয়, এই মত কেইটাৰ তত্ত্বটোক নাজানি পণ্ডিত সকলো বোলে মোহিত হয়। কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এই পাছে বোলে কৰ্মৰ যে কিবা আছে মৰ্ম। পাছে আকৌ সুধিলে এই কৰ্মটোৰ মৰ্মটো কি, অৰ্থটো কি? হে লোকে যে ব্যাপাৰ কৰে তাৰ নাম কৰ্ম, নকৰিলে ব্যাপাৰ কৰ্ম সেহি হয়, তাতকে নবোলা পণ্ডিত মহজাই। পাঠক সুধিছে আপুনিনো কি কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ কথা ক'লে?
যি কৰ্ম কৰি পণ্ডিতজনো মোহত কৰি আকৌ বন্ধনত পৰি যায়, আকৌ সেই কৰ্মই আকৌ অকৰ্ম হয়, সেই কৰ্মই আকৌ বিকৰ্মৰ ৰূপ লৈ, এইবোৰ কি কথা হয়নে বাৰু? এতিয়া অৰ্জুন হ'ল জীৱৰ তত্ত্ব, কৃষ্ণ হ'ল পৰমাত্মা। এতিয়া পৰমাত্মাৰ তত্ত্বটো কি? পৰমাত্মাৰ তত্ত্বটো হ'ল বেদ, শ্ৰুতি, আৰু জীৱৰ তত্ত্বটো কি? অজ্ঞান আৰু মোহতা। জীৱৰ তত্ত্ব হ'ল অজ্ঞান আৰু মোহতা, পৰমাত্মাৰ তত্ত্ব কি? ব্ৰেড, শ্ৰুতি, জ্ঞান। এতিয়া এইবিলাক কোনে জানে? পৰমাত্মাই জানে, দৈৱকী নন্দন কৃষ্ণই জানে। এই কৃষ্ণে বোলে তিনিটো আশয় বুজিবা, এ কৰ্মা কৰ্ম বিকৰ্ম বুলিয়া কহে যায়। কি বুলি কৈছে? যে কৰ্ম অকৰ্ম বিকৰ্ম, হে অৰ্জুন, এই তিনিটা বস্তু বুজিব লগা আছে। এতিয়া কোনে বুজাব? জগতৰ হৰিয়ে নিজেই বুজাব। কি? কৰ্মা কৰ্ম আৰু বিকৰ্মনো কাক কয়? সেহি গোট কৰ্ম বেদ শাস্ত্ৰে বোলে যায়, অকৰ্ম বোলয় বেদে নকৰো তাহাক, যি গোট বিকৰ্ম তাত হৈ পায়সী, ইহাৰ ততক কেহু নপাৰে বুজি। বোলে হেৰা অৰ্জুন, সেইটো কৰ্ম, যিটো কৰ্ম বেদে বিহিত কৰ্ম বুলি কৈছে, বেদৰ মতে যিটো কৰ্ম আমি কৰিব লাগে, সেইটো অকৰ্ম। বোলে কি? যিটো বেদে মানি লোৱা নাই। ক'ব লাগিব নহয়, ক'ব লাগিব নহয়, বেদে কি মানি লৈছে কি লোৱা নাই সেয়া ক'ব লাগিব, গম পাইছেনে বাৰু? কম এতিয়া ক'ব। আৰু কি বুলি কৈছে? এনেকুৱা কিছুমান কৰ্ম আছে যিটো কৰ্মও নহয় অকৰ্মও নহয়। বোলে কি? সেইটো বিকৰ্ম, বেয়া কৰ্ম, অপকৰ্ম, দুষ্কৰ্ম। বোলে কি? যিটো কৰ্ম কৰিলে আকৌ তাৰ প্ৰতিদানত প্ৰায়শ্চিত্ত হ'ব লাগে, সংশোধন হ'ব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, হয়নে? প্ৰায়শ্চিত্ত মানে কি? চিত্ত মানে মনৰ শুদ্ধতা, মনৰ পবিত্ৰতা, হয়নে? প্ৰায় মানে কি? প্ৰায় মানে অপায় ৰহিত কৰি দিয়া, মনটোত থকা পাপবিলাকক অপায় ৰহিত কৰি দিয়াটো কি বুলি কোৱা হয়? প্ৰায়শ্চিত্ত। প্ৰায়শ্চিত্তৰ বিধানটো ক'ত আছে? বিকৰ্মত আছে। কোনে বিকৰ্ম কৰিছিলে? উদাহৰণ দিব পাৰিবনে? কৰ্ম নকৰি বিকৰ্ম কৰিছিলে? পাণ্ডৱৰ নাতি পৰীক্ষিতে বিকৰ্ম কৰিছিলে। সাধন সিদ্ধ ঋষিজনৰ গলত গৈ তেওঁ মৰা সাপ এটা মেৰিয়াই দিয়া নাছিলে জানো? হয় নে নহয়? সমীক ঋষিৰ গলত মৰা সাপ মেৰুৱা নাছিলে জানো? হয়তো বিকৰ্ম আছিলে, হয়নে? বিকৰ্মতকৈও ডাঙৰ বিকৰ্ম এটা কৰিছিলে আকৌ সিংহীয়ে। এওঁ মৰা সাপ এটা মেৰিয়াইহে থৈছিলে, তেওঁ আকৌ সিহঁত দিয়া সাপ এটা মেৰিয়াই দিলে। সেইটো প্ৰায়শ্চিত্তও নাই। যিটো মহাবিকৰ্ম সেইটো প্ৰায়শ্চিত্ত নাই। সিংহী মুনিয়ে পৰীক্ষিতক দিয়া অভিশাপটোৰ প্ৰায়শ্চিত্ত নাই। সেইটো কাৰণে ঋষিকুলৰ প্ৰায়শ্চিত্ত নহ'ল, ক্ষত্ৰিয় ৰজাৰ বংশৰ প্ৰায়শ্চিত্ত হৈ গ'ল। বোলে কি? অভিসম্পাদটোকে দি দিলে, অভিসম্পাদটো প্ৰায়শ্চিত্ত হ'ল, হয়নে বাৰু? গতিকে বেদৰ কৰ্ম বিকৰ্ম অকৰ্ম এইবিলাক আমি বুজিব লাগিব। বোলে কি? জ্ঞান কৰ্ম সন্ন্যাস, এই তত্ত্বটো আমি তেতিয়াহে অনুভৱ কৰিব পাৰিম। কিন্তু গীতা টান বুলি আপোনালোকে জানেই, হয়নে বাৰু? গীতা বুজিবলৈ বৰ জটিল হয়। আমি ইমান দিন অধ্যয়ন কৰি আছোঁ যদিও আজিলৈকে একো বুজি পোৱা নাই, নহয়নে বাৰু? গতিকে গোটেই জীৱনটো শিকি থাকিলেও শেষেই নহয়। যাক জানি সংসাৰৰ আপতৰে পুন, তাহাৰ ৰহস্য কহো শুনি অৰ্জুন, বেদে কহে বুলি কৰ্ম কৱে সৰ্বনৰ, কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্য, স্বৰূপতে বেদ বাক্য মূৰ বুলি কৱে,
অসুখ মাত কহি স্বৰ্গ পথ প্ৰৱৰ্তাৱে যেন শিশু ভাল মন্দ নাহি ততবুধ লাৰু বুলি লোভ দিয়া পিয়াৱে ঔষধ এৰা অৰ্জুন বেদৰ বাণীবিলাক মোৰ বুলি কয় বোলে হয় কিন্তু মোৰ হয় কিন্তু তত্ত্বটো নুবুজাকে তাক পালন কৰে বাণীখিনি মোৰ হয় কিন্তু যিসকলে বাণীখিনি লৈছে তেওঁলোকে তত্ত্বটো বুজি নোপোৱাকে তাক পালন কৰে বোলে কি মই যজ্ঞ কৰিবলৈ বেদত কৈছো হয়নে তেওঁলোকে কি কৰিলে তেওঁলোকে যজ্ঞ কৰিয়ে ক্ষান্ত নাথাকিলে যজ্ঞত আনি আকৌ পশু বলি দিয়াত লাগি গ'ল মই কৈছিলো কি যজ্ঞ কৰিবলৈ হলে তোমাৰ মনৰ ভিতৰত থকা পশুকেইটাক বলি দিবা হয়নে বাৰু তেওঁলোকে কি কৰিলে তেওঁলোকৰ লোভটো ত্যাগ কৰিব নোৱাৰি লোভৰ প্ৰতি ছাগলীটোক কাটিলে য'তে য'তে যি যি কথা কৈ পুৰা অভ্যাসটো ত্যাগ কৰিবলৈ কৈছিলো বলি দিবলৈ কৈছিলো সেইটো কাৰণে হাঁহটো আনি বলি দিলে হয়নে বাৰু আজল মথালিৰ স্বভাৱটো নধৰিবা সদায় শৃংখলাবদ্ধ আৰু সুদৃঢ় হ'ব ল'বা কি কৰিলে নিজে আজল মথালি হৈ থাকি পথালি কোমোৰাটোক আনি দুটুকুৰা কৰিলে হয় নে নহয় মই কোৱা কথাবিলাক মই যেনেকে কৈছিলো তেনেকে বুজি নাপালে বোলে কি মই কৈছিলো যজ্ঞ কৰা আত্মা নামক সন্তুষ্ট কৰিবলৈ মই মোৰ যজ্ঞ কিহেৰে কৰিবলৈ কৈছিলো মই মোৰ যজ্ঞ কৰিবলৈ কৈছিলো বেদৰ মন্ত্ৰৰে বেদৰ মন্ত্ৰত কি আছে বেদৰ মন্ত্ৰত মোৰ গীত আছে মোৰ গান আছে মোৰ গুণ আছে হয়নে কিন্তু সেইবিলাক কৰিবলৈ হলে তুমি কি হ'ব লাগিব ব্ৰাহ্মণ হ'ব লাগিব কেনেকে ব্ৰাহ্মণ হ'বা তোমাৰ বাক্য শুদ্ধ কৰিবা বাক্য অশুদ্ধ কৰা বেয়া গুণটোক তুমি বলি দিবা হয়নে বাৰু সেইটোক বলি দিব নোৱাৰি হাঁহটোক বলি দি দিলে হয়নে বাৰু কৈছিলে যে মোৰ ব্ৰহ্মময় উপাসনা যদি তুমি নিয়ন্ত্ৰণ কৰিব বিচাৰিছা তেতিয়াহ'লে লোভ ত্যাগ কৰিবা হয়নে বাৰু কি কৰিবা এই ছাগলীবিলাক বলি দি দিবা প্ৰতীক ৰূপত কৈছিলো মই লোভটো ত্যাগ কৰিব নাই লোভৰ প্ৰতীক ছাগলীটোক বলি দি মাংসখিনি খাই দিলে হয়নে বাৰু বেদৰ তত্ত্ব নুবুজি কেনেকুৱা ভুল কাম কৰিছে বুজাই দিছে আমাক হয়নে নহয় গতিকে তত্ত্বটো নুবুজাকে যি কৰ্ম কৰা যায় সেয়া হ'ল বিকৰ্ম যিটো বেদে আমাক বাস্তৱত কৰিবলৈ আচলতে কোৱা নাই জীৱৰ প্ৰতি অহিংসা আৰু জীৱৰ প্ৰতি প্ৰেম এয়াই হ'ল ঈশ্বৰ জ্ঞান গতিকে জীৱ এটাক বলি দি যদি আমি স্বৰ্গ সুখ কামনা কৰোঁ সেয়া ঈশ্বৰ জ্ঞান হ'ব জানো হয়নে নহয় বাৰু এতিয়া বাসুদেৱ কৃষ্ণই সেইটো কাৰণে কি কৰিলে বেদৰ সমস্ত সাৰ তত্ত্ব মন্থন কৰি 18টা যোগ কৰি গীতাৰ বাণী তেওঁ নিজে ঘোষণা কৰিব লগা মই এই ৰাম আৰু কি বুলি কৈছে যে স্বৰূপতে বেদ বাক্য মূল বুলি কয় সুখ মাত্ৰ কহি স্বৰ্গ পথক প্ৰৱৰ্তাৱে বেদৰ বাক্যবিলাক মূল বুলি কৈ আকৌ তেওঁলোকে কি কৰিলে অকল সুখৰ পথটো প্ৰৱৰ্তন কৰিলে সবৰে লক্ষ্যটো কি বোলে স্বৰ্গলৈ যোৱা স্বৰ্গৰ ধৰ্ম কি স্বৰ্গৰ ধৰ্ম হ'ল ইন্দ্ৰ বলিয়েও কাঢ়ি লয় বেলেগেও কাঢ়ি লয় দুখ কষ্ট যান্ত্ৰণাত ছট ফটাই থাকি শুকাব লগা হয় বিদ্যাসুৰে আক্ৰমণ কৰে হয়নে নহয় বাৰু গতিকে স্বৰ্গখনত সুখ নাই স্বৰ্গৰ সিংহাসনখনত বহি ইন্দ্ৰই সদায় কান্দে হে জগতৰ হৰি মোক তুমি কিয় এই দেৱেন্দ্ৰ পাতি দিলা হয়নে বাৰু গতিকে এই সুখৰ উপাসনা আমি কৰিবলৈ অভ্যাস কৰিব নেলাগে আমাৰ উপাসনা হৰি হ'ব লাগিব হৰিৰ উপাসনা হ'ব লাগিব সুখৰ উপাসনা নহয় হৰি উপাসনাটো কি নিৰ্গুণ স্বৰ্গটো গুণময় হে ৰামে তাৰ যেন ঔষধৰ ব্যাধিৰ দূৰ ফল এ কৰ্মৰ মুখকে জানা জানিবা সকল এ বেদে জানো বুলি যিটো কৰে অহংকাৰ অজিমতে উপজে বেদ ভেদ কহুতাৰ দেহে যে আশ্ৰয় চাৰি চক নিৰূপমা এ পৈখন্তি বৈখৰি আৰু পদ যে মধ্যমা এ আধাৰ চকৰ পৰা পদ্ম শুদ্ধ ৰাতি
চাৰি দল কণিকা যে কৰে পিত জ্যোতি এই অসংখ্যাত নাৰী আছে দেহৰ ভিতৰ তাৰ মধ্যে নৱ নাৰী আছে মুখ্যত এ নৰু মধ্যত তিনি নাৰী অনুপাম ইৰাজে পিংগলা আৰু সুষুম্না যে নাম তিনি নাৰী মূলে বেৰি আশয় কমল তাৰ কৰ্ণিকাতে আছে বহ্নিৰ মণ্ডল এয়া দেহৰ তত্ত্ব হয়নে অগ্নিমণ্ডল তাতে আছে এটাতকৈ শ্ৰেষ্ঠ নাৰীডাল কি সুষুম্না নাৰী এই সুষুম্না নাৰীৰ মূৰত অগ্নি আছে কেনেকৈ আছে স্মৃতিত আছে সুষুম্না নাৰী আমাৰ কঁকালৰ শক্তি কেন্দ্ৰৰ পৰা ৰাজহাড়ৰ মাজেৰে মগজুৰ শীৰ্ষ কেন্দ্ৰলৈকে এই সুষুম্না নালীডাল ব্যাপ্ত হৈ আছে সেইটো কাৰণে বতৰ ডাৱৰীয়া হ'লে আমাৰ প্ৰেছাৰ হাই হৈ যায় কঁকালৰ জোৰাৰ মধ্যৰ পৰা ৰাজহাড়ৰ মাজেদি আছে মেৰুদণ্ডৰ মাজেদি সুষুম্না নাৰী হয়নে বাৰু আৰু এডাল কি ইৰা আৰু এডাল কি পিংগলা সেইকেইটা বেলেগ বস্তুৰ কথা কৈছে ইৰা যে পিংগলা আৰু সুষুম্না যে নাম হয়নে আমাৰ বাওঁ হাতত এডাল হেৰি আছে সেইডাল কাটি গ'লে মানুহ মৰি থাকে নে নাথাকে সেইডাল ইৰা সেইডাল বা বোলে হাৰ্টৰ লগত সংযোগ হৈ থাকে গম পাইছেনে বাৰু এডাল হ'ল পিংগল বৰণৰ পিংগলা যিডাল আমাৰ নাসিকাৰ ৰন্ধ্ৰৰ লগত শ্বাস প্ৰশ্বাসত সংযোগ হৈ আছে হয়নে ইৰা প্ৰাণৰ তত্ত্ব দেই বুজি লওক বস্তুকেইটা সুষুম্না আত্মাৰ তত্ত্ব হয়নে আৰু পিংগলা আমাৰ দেহৰ তত্ত্ব এই তিনিটা তত্ত্বত ঈশ্বৰ আমাৰ লগত আছে হয়নে তত্ত্ব ৰূপত আছে সেইটো কাৰণে সুষুম্না নাৰী হ'ল আত্মা ৰূপ হয়নে ইৰা নাৰী হ'ল প্ৰাণ ৰূপ আৰু পিংগলা নাৰী হ'ল দেহৰ দৈহিক শক্তি সামৰ্থ্য ৰূপ তিনডাল নাৰীৰ তিনিটা তত্ত্বত কোন আছে আত্মাৰূপী ঈশ্বৰ তাৰ শীৰ্ষত বহি আছে সেইটো কাৰণে গাৰ উত্তাপ জ্বৰৰ মেচিনে সৈতে জুখি চাব লাগে 100তকৈ বেছি নিদিয়াব হয়নে নহয় বাৰু এই নাৰীকেইডালে ইংগিত দিয়ে বোলে কি যদি মূৰত জ্বৰ উঠিছে তেতিয়াহ'লে সিফালে যাবগৈ পাৰে হয়নে গতিকে এই বস্তুবিলাক আমাৰ গীতাত জ্ঞান কৰ্ম সন্ন্যাস যোগ আমাৰ সেই জ্ঞান লাগে কি জ্ঞান আমাৰ দেহত ঈশ্বৰ চৈতন্য হৈ কি ৰূপত আছে এই তত্ত্বখিনি বৰ ভাঙি ক'বলৈ অলপ জটিল দেই এইখিনি বৰ এটা খুলি খোৱা বস্তু এ বনিৰ মণ্ডলে আছে উষ্ম নামে বেদী এ ঊৰ্ধে চলি যায় যেন মধ্য চক্ৰ ভেদী পদ্ম এক আছে তাৰ শ্যাম দশদন তাৰ কৰ্ণিকাত আছে জলৰ মণ্ডল যেতিখনে উষ্ণ জল একত হয় এ জল বনি সংযোগত বায়ু উপজয় বায়ু বনি জল এক ঠাই হুৱে যদি এই ঊৰ্ধে চলে সিটো পয়সন্তি চকক ভেদী এ পয়সন্তিৰ মধ্যে আছে সূৰ্যৰ মণ্ডল এ ৰক্ত বৰ্ণ পদ্ম সিটো দুই শৰদল এ তাৰ কৰ্ণিকাক পায়া বায়ু বনি জলে
হে তিনি মিলি বুদ বুদ হুয়া উৰ্ধে চলে অজি গোটা বখৰি চক থাকে কণ্ঠমূলে এ পদ্মগুট প্ৰকাশয় দুই অস্ত্ৰ দলে ৰাজহংস সদৃশ যে পংকজ ধৱন তাৰ মধ্যে আছে ব্যাপী চন্দ্ৰ মণ্ডল আমাৰ দেহত 6টা চক্ৰ আছে গম পাইছেনে বাৰু এই 6টা চক্ৰ তত্ত্বটো বৰ জটিল ইহঁতৰ প্ৰত্যেকৰে নিৰ্দিষ্ট নিৰ্দিষ্ট ৰং আছে বৰণ আছে সেই বৰণক স্মৰণ কৰি সেই চক্ৰত হৰিক সমাধিস্থ কৰা হয় মানে বাৰু যোগশাস্ত্ৰ গীতাই সেই তত্ত্বটো দেখুৱাইছে কিন্তু তেনেকুৱা সাধনা কৰিবলৈ আমাক দেখুওৱা নাই যোগশাস্ত্ৰই কি সাধনা কৰিবলৈ কৈছে নাম সাধনা ভগৱন্তৰ গুণ যশ আৰু লীলা সাধনা এয়া কীৰ্তন হলে সেয়া আমাৰ স্পৰ্শ হৈ যাব সেইটো কাৰণে বাণীৰ ৰূপত দিছে তত্ত্বৰ ৰূপত দিছে আমাৰ হে নাম বৈখৰিক ভেদি যাই চন্দ্ৰমণ্ডল এ জল বুদ বুদ ফুৰৈতি বেনি তীৰ্থ গতিকে মণিপুৰ চক্ৰ মূলাধাৰ চক্ৰ সাধিচান চক্ৰ কৃষ্ণ এইবোৰ কোৱাটো আচলতে উচিত নহয় বাৰু দেই কাৰণ এইবোৰ নাই এইখিনি গীতা শাস্ত্ৰত গোপন বস্তু এইখিনি বস্তু ভাঙিব পৰা নাযায় কাৰণ এইখিনি বৰ বেছি অন্তৰ্মুখী ঈশ্বৰ তত্ত্ব দেই আপোনালোকে এনেকেই জানক যিহেতু আমি হৰিৰ ধ্যানহে কৰোঁ মানে বাৰু আমি ঈশ্বৰৰ সেৱাহে কৰোঁ ঈশ্বৰ সেৱাত গুৰুজনাই এইবোৰ বস্তুক আৰোপ কৰা নাই বুজিলে বাৰু সেইটো কাৰণে আমি জনাটোহে ভুল হৈছে আচলতে নাজানিলে ভালেইহে নাজানিলে ভালেইহে তথাপিতো এটা কথা কৈ দিছোঁ বাৰু অকণমান ভাল পাব এইটো যে জলবুদ বুদ ফুল ত্ৰিবেণী তীৰ্থত আমাৰ দেহত ঈশ্বৰ সংযোগ হোৱা 3টা স্থান আছে সেইটোকে কোৱা হ'ল কি বুলি ত্ৰিবেণী সংগম এই তিনিওটাকে এক কৰি মনটোক যেতিয়ালৈকে আপুনি স্থিৰ কৰিব নোৱাৰিব মনক স্থিৰ নকৰালৈকে ঈশ্বৰ সেৱা নহয় যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে কথা কয় কৃষ্ণৰ কথা কোনোবাই যদি মনেৰে বিচাৰিছে ধৈৰ্য ধৰি খুব শান্তভাৱে বহিবলৈ অভ্যাস কৰিব লাগিব সেই কথা শুনি থাকিবলৈ যত্ন কৰিব লাগিব দেই আসন লৰাব নাপায় সেইটো কাৰণে একে স্থানতে বহিব লাগে মানে বাৰু লৰাব পায় লৰালে একো নহয় কিন্তু লৰালে এটাই বুজিব যে আপুনি কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ যোগ্য হোৱা নাই মানে বাৰু 5 বছৰীয়া ল'ৰা এটাক একে ঠাইতে বহিবলৈ পোৱাজন কি বুলি ক'ব বাতুল বুলি নক'ব জানো 5 বছৰীয়া ল'ৰা এটাক যদি কয় এইখনতে 5 মিনিট বাৰু বহিব জানো হা নবহে ক'ত বহিব তাৰ সেইটো স্বভাৱেই নহয় হা 5 বছৰীয়া শিশু এটাক বহি থাকিবলৈ কোৱাটো আৰু বাতুল এটা কথা হয়নে নহয় বাৰু কাৰণ সি যি মন যায় তাকে কৰিব কাৰণ তাৰ মন সেই সময়ত চঞ্চল হয়নে বাৰু কিন্তু ভগৱত কথা ভগৱানৰ কথা কৃষ্ণ কথা যি শ্ৰৱণ কৰিম বুলি ভাবিছে সি যদি মনটো শিশুৰ দৰে চঞ্চল কৰি লয় হ'ব জানো এই গীতাৰ জ্ঞান কৰ্ম সন্ন্যাস যুগত সেইটো কাৰণে বস্তুকেইটা কৈছে যে ত্ৰিবেণী সংগম কৰি লোৱা এই ত্ৰিবেণী সংগমটো চমুকে কি কায় বাক্য মন হা ত্ৰিবেণী সংগম কৰি লোৱা কায় বাক্য আৰু মন তুমি এক কৰি লোৱা বোলে কি কৃষ্ণমুখী কৰি লোৱা
কায় বাক্য আৰু মন যদি এক ধৈৰ্য কৃষ্ণক যদি অৰ্পণ কৰি লোৱা যায় মনৰ দেৱতা হ'ল চন্দ্ৰ এইটো কাৰণে চন্দ্ৰৰ কথা কৈছে হয়নে বাৰু যে মনৰ দেৱতা কোন এই বৈখৰিক ভেদি যায় চন্দ্ৰমণ্ডল এই আমাৰ কায় বাক্য আৰু মনক কিহেৰে আৱৰি থাকে মায়া আৰু অজ্ঞানে আৱৰি থাকে এই মায়া আৰু অজ্ঞানে আৱৰি থকা এই তত্ত্বটোক যদি আমি ঈশ্বৰমুখী কৰি ল'ব পাৰোঁ ধৈৰ্যশীল কৰি ল'ব পাৰোঁ ভগৱান কৃষ্ণৰ চৰণমুখী যদি কৰি ল'ব পাৰোঁ তেতিয়া কি হ'ব চঞ্চল চন্দ্ৰ নামৰ দেৱতাজন শান্ত হ'ব প্ৰশান্ত হ'ব ধীৰ হ'ব সেইটোকে কি বুলি কৈছে আমাক পদে কি বুলি জনাইছে যে তাৰ মধ্যে আছে ব্যাপী চন্দ্ৰমণ্ডল এই চন্দ্ৰৰ মণ্ডলটো ভেদ হ'ব লাগিব হয়নে বৈখৰিক ভেদি যায় চন্দ্ৰমণ্ডল জল বুধ বুধ ফুৰ ত্ৰিবেণী তীৰ্থত অৰ্থাৎ কিহত আমি ত্ৰিবেণী তীৰ্থত ভ্ৰমণ কৰি থাকোঁ মন চঞ্চল কাই দেহাৰ সুখ ভোগেইবিলাক হয়নে বাৰু আৰু বাক্য ইয়াত বহি আছোঁ কিন্তু কিবা এটা মনত পৰি তই আমুকলৈ যাচোন দেই হয়নে বাৰু এই বস্তুবিলাক গতিকে তিনিখন তীৰ্থ এক কৰিব লাগিব ত্ৰিবেণী সংযম কায় বাক্য আৰু মন এই তিনিখন তীৰ্থক এক কৰিব লাগিব হে যাম সেহি বুন্দ বুন্দ চাৰি ভাগ ভৈলা পুন অতি ভাগ আশ্ৰয়ে যাই ভৈলা তিনি গুণ সেহি তিনি ভাগ ৰজা হাৰ জীৱা নাম তমৰিগ ৰজ যুজু সত বেদ খাম যুজু শ্ৰৱে খামে পালে ৰিগে যে সংসাৰ অনিবৃত্তি কয়েৰিয়া প্ৰবৃত্তি পথে ধাৰ গুণ কৱাশ্ৰয়ে ভেবেদ ভৈলা গুণময় এতে স্বৰ্গ পলু ভিয়া কৰ্মকাণ্ড কয় যিটো বুধ বুধ বম ৰন্ধে বাঢ়ি যায় বেদ ভাগ নিৰ্গুণ ঈশ্বৰ মাত কয় যি গোটানি বিতি পথ ঈশ্বৰৰ মত এতে বেদ শিৰো ভাগ বোলে জগত বুধে বুধ বুধে হুৱে শব্দ উঠে কণ্ঠে যায় শব্দ বম হৈ বাগিন্দিয় লাগ পায় বৰ্ণ ভৈলে ক্ৰমে বেদ হয় প্ৰচাৰ পঢ়ে মাত্ৰ বেদ অৰ্থ নজানয়তাৰ ঈশ্বৰ মুখৰ বাণী যত বেদ কয় শিকাৰণে শব্দ বম জগতে ঘোষয় কানায়ে অৰ্জুনক ভালকে বুজাই দিব লগা হয় অৰ্জুন হ'ল শুদ্ধ জীৱ কৃষ্ণ কি এই শুদ্ধ জীৱৰ স্বামী মালিক সেইটো কাৰণে মালিকে তেওঁ অংশৰূপী জীৱক কি সখা ঈশ্বৰৰ লগত আমাৰ সম্বন্ধটো কি সখা আমি ঈশ্বৰৰ অংশ গতিকে অংশ হ'লে মানে কি হয় সখা ধৰ্ম হয় সেইটো কাৰণে কৃষ্ণ অৰ্জুনে কি বুলি মাতে সখা বুলি মাতে কৃষ্ণ সখা বুলি মাতিলেও বেয়া নাপায় কিন্তু ভাল পায় যেতিয়া কৃষ্ণক ভগৱান বুলি মাতে কিয় জীৱৰ কাৰণে কৃষ্ণ ভগৱান হয়নে বাৰু আৰু কৃষ্ণই তেতিয়া বেছি আনন্দ পায় যেতিয়া অৰ্জুনৰ মনৰ সংশয়টো কৃষ্ণক ব্যক্ত কৰে কিয় কৃষ্ণক ব্যক্ত কৰিলে অৰ্জুনে ভাল পায় কৃষ্ণই ভাল পায় যে কৃষ্ণ সকলো জানে তেওঁ বেদবিদ সেইটো কাৰণে অৰ্জুনে জানে বেদৰ কথাখিনিও অলপ
যজ্ঞ কৰিছিলেতো অশ্বমেধ যজ্ঞ কৰিছে ৰাজকীয় যজ্ঞ কৰিছে হয়নে নহয় এইবিলাক কৰা হৈ যোৱাৰ পাছতহে যুদ্ধখন আৰম্ভ হৈছে হয়নে আগতে যত যিমান ভুল আছিলে সকলো কৰাই ল'লে একেবাৰে শুদ্ধ মতটো এতিয়া গীতাত দি দিলে হা মোক সন্তুষ্ট কৰিম বুলি তোমালোকে অশ্বমেধ যজ্ঞ পাতিছিলা কিন্তু ঘোঁৰাটোৱে কি কৰিলে যজ্ঞ কুঞ্জত ঘোঁৰা বুলি দিওঁতে মুখখনে হিহিকে হাঁহি দিয়া নাই জানো হয়নে বাৰু আমাৰ ঘোঁৰাকেইটা সদায় হাঁহিয়ে থাকে সেইকেইটা বলি দিলেও নমৰে তাকে বুজালে আমাৰ লগত ৰস্ত হৈ কি আছে আমাৰ কৰ্ম ইন্দ্ৰিয়কেইটা আমাৰ জ্ঞান ইন্দ্ৰিয়কেইটা এইকেইটা ঘোঁৰাৰ নিচিনা বাহিৰলৈ দৌৰি থাকে এইকেইটাক বলি দিলে বধ নহ'ব হয়নে এইকেইটাক কি কৰিব লাগিব কৃষ্ণৰ চৰণত লগাই দিব লাগিব কৃষ্ণৰ চৰণত যদি লগাই দিয়া যায় কৃষ্ণৰ চৰণত অমৃত আছে মধু আছে আমি কৈছোৱে নহয় তেওঁ চৰণৰ ফালে গ'লে সকলো ধৈৰ্যশীল হৈ যায় কিয়নো তেওঁ যোগেশ্বৰ তেওঁ সদায় যোগত ৰমণ হৈ থকা যোগেশ্বৰ হে ৰামে যাক বোলে মুনি তিনি লোকে থাকে জ্ঞান হে ভূত ভৱিষ্যত সি জানয় বৰ্তমান নোৱা মুনিও চিন্তে আত্মজ্ঞানে ধ্যানে তথাপি বেদৰ অৰ্থ স্বৰূপ নাজানে হেৰা অৰ্জুন বেদৰ অৰ্থটো তুমি কি বুজিলা বোলে কি যাক বোলে মুনি তিনি লোকে থাকে জ্ঞান যিজনক নিব্বাণস্থিত মুনি বুলি কোৱা হয় যিজনৰ মনত কোনো বাসনা নাথাকে বাসনা নথকাজনক মুনি বোলে যিজনৰ মনত কোনো কামনা নাথাকে কামনা নথকাজনক মুনি বোলে যিজনৰ মনত কোনো আকাংক্ষা নাথাকে সেইজনক কি বোলে মুনি বোলে সেইজনে নাৰদ মুনি সুখ মুনি হয়নে বাৰু ভূত ভৱিষ্যত সি জানয় বৰ্তমান মুনিজন কি হৈ যায় মোৰ আত্মাৰূপ হৈ যায় দেহৰ তত্ত্বক পাহৰি যায় সেইটো কাৰণে অতীত বৰ্তমান আৰু ভৱিষ্যত সকলো জ্ঞাত হৈ যায় সেইটো কাৰণে টিকালজ্ঞ ঋষি কোন বেদব্যাস টিকালজ্ঞ হয়নে বাৰু এনেকুৱা মুনিও চিন্তে আত্মজ্ঞানে ধ্যানে এনেকুৱা মুনিজনেও আত্মজ্ঞানত মোক চিন্তা কৰে বোলে কিয় চিন্তা কৰে জানানে বোলে কিয় বেদৰ অৰ্থ নাজানে আগেয়ে এতিয়াহে বুজি পাইছে তেনেকুৱা আত্মজ্ঞানী মুনিজনেও ধ্যানত মোৰ চৰণ চিন্তা কৰি থাকে বোলে কিয় প্ৰভু বেদৰ অৰ্থ বুজি পোৱা নাই তোমাৰ চৰণ চিন্তা কৰিছো গতিকে হেৰা অৰ্জুন মোৰ ৰহস্য বেদ তুমি কি বুজিবা মই বুজাই ক'ব লাগিব তেতিয়াহে বুজি পাবা বেলেগে বুজালে বেদ কি হ'ব অৰ্থ নোলাব যদি বোলা বেদ অৰ্থ নজানয় ভেদ যেনে আকাশৰ পুষ্প সেই মত বেদ স্বৰূপত কহো বেদ তাপঞ্জত যত সেহি সে বেদজ্ঞ জানে মহাভাগৱত এৰা অৰ্জুন বেদ অকণমান জানিলে বুলি মই সেইজনকহে কওঁ বোলে কোনজনক যিজনে মহাভাগৱত জানে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু ভাগৱত ধৰ্মক যি অকণমান জানিছে আৰু বুজিছে সেইজনেহে অকণমান বেদ জানে বাকী বেদ অধ্যয়ন কৰি কোনেও শেষ কৰিব নোৱাৰে স্বৰূপত কহো বেদ তাৎপৰ্য যত সেহি সে বেদজ্ঞ জানে মহাভাগৱত এই ভাগৱত মত লয়া জানিবা সকলে এবে কহো কৰ্ম অকৰ্মক যাক বোলে
হে আন দেৱ দেৱী পুজি কৰে যে ই কাম নিশ্চয়ে অকৰ্ম বুলি জানা তাৰ নাম হা বেদে দেৱ দেৱী পূজাৰ কথা কোৱা নাই জানো কৈছে এতিয়া কৃষ্ণ সত্যটো কৰিলে বোলে কি নাই কোৱা বেদৰ আচল তত্ত্বই দেৱী পূজা দেৱতা পূজাৰ কথা নাই কোৱা বেদৰ আচল তত্ত্বই কৈছে কি বোলে মহাভাগৱত তত্ত্ব মহান ঈশ্বৰৰ মহান তত্ত্বটো কৈছে সেইটো বুজি লোৱা হয়নে কিন্তু কি কৰিছে নিজকে বেদবিদ বুলি বেদবেত্তা বুলি দেৱতা পূজা কৰিছে দেৱী পূজা কৰিছে তাৰ পৰা ফল বাঞ্ছা কৰিছে হয়নে এটা কৃষ্ণ অৰ্জুনক কৈ দিলে এইবোৰ সব মিছা বোলে সত্য কি বোলে সত্য মোৰ মহাভাগৱত মহাধৰ্ম বোলে কি মিছা তই তোমাক যে কৈছিলো বেদে যিটো বিহিত বুলি কোৱা নাই সেইটো অকৰ্ম বোলে আচল অকৰ্মটো হ'ল দেৱ দেৱী পূজা পাতল বলি বিধান এইবিলাক কৰা বোলে মোৰ মহাভাগৱত মহাধৰ্ম কি কৈছে বোলে হে কৃষ্ণ এজন কৃষ্ণক উপাসনা কৰা সেইজনকে সেৱা কৰা সেইজনকে পূজা কৰা সেইজনকে নমস্কাৰ কৰা বাকী কাকো সেৱা উপাসনা নকৰিবা সেইবুলি ভকতক আকৌ সেৱা উপাসনা কৰিবলৈ কৈছে আকৌ দেই আমি অনুষ্ঠান এটালৈ গৈছে আইসকল সেইসকলক দেৱী বুলি ভাবিবলৈ কোৱা নাই সেইসকল ভগৱানৰ সেৱক বুলি ভাবিবলৈ কৈছে আমি কোনো পুৰুষ নহয় সকলো প্ৰকৃতি নহয় নে বাৰু কাৰণ আমাৰ জীৱটো পৰা প্ৰকৃতি দেহটো অপৰা প্ৰকৃতি গতিকে দুটা তত্ত্বৰ আমি সকলো প্ৰকৃতি গতিকে প্ৰকৃতিৰ তত্ত্বৰে আমি যদি চাওঁ কাহটোৱে দিগদাৰ কৰিছে অকণ কোম্পানী আছে মোৰ ফ্লাক্স এটা আছে আনাচোন এই টেবুলত উলিয়াই থোৱা আছে যে এই বস্তুখিনিক এই কথাখিনিক এতিয়া জ্ঞান কৰ্ম সন্ন্যাস যি কৰ্ম কৰিলে যিজন দেৱতাক ভজিলে যিজন দেৱতাক উপাসনা কৰিলে সকলো অকৰ্ম বিকৰ্ম নাশ হ'ব অকৰ্ম বিকৰ্ম নাশ কৰা পুণ্যময় কৰ্ম আৰু ঈশ্বৰ সেৱাৰ তত্ত্ব সেইটোহে কৰ্ম বেদে বিহিত বুলি কি কৰ্ম কৰিছে দৈৱকী নন্দন কৃষ্ণৰ চৰণ সেৱাৰ কৰ্মটোৰ কথা কৈছে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰ ব্যতিৰেকে একো কৰ্মই কৰ্ম নহয় সেইটো কাৰণে এতিয়া অৰ্জুনক বুজাই ক'লে গতিকে আমিও জীৱৰূপী অৰ্জুনে আমিও যাতে বুজিবলৈ যত্ন কৰোঁ নহয় 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 আমাৰ লিংগভেদটো থাকিব পুৰুষ প্ৰকৃতিৰ লিংগভেদ থাকিব কিন্তু তত্ত্বগতভাৱে আমি সকলো প্ৰকৃতি কাৰণ পুৰুষ এজনেই সেইজন পৰম পুৰুষ এই ৰাম কিন্তু মন্দ ভাগি যে কাম কৰ্ম কৰে যেন গলে শলা বান্ধি সাগৰ কটাৰে পায়চিত জপ তপ তীৰ্থ যজ্ঞ দান অকৰ্মীৰ এতেক প্ৰকাৰে নাহি ত্ৰাণ বিকৰ্মী গৰ্হিত কৰ্ম কৰে গুৰুতৰ অকৰ্মিত কৰি বিকৰ্মী সে ভদ্ৰত আমি এটা বিকৰ্মীজনক বেছি বেয়া বুলি ভাবিছিলোঁ শাস্ত্ৰই আকৌ কি বুলি কৈছে বোলে অকৰ্মীতকৈ বিকৰ্মীজনী অলপ ভাল ভদ্ৰতৰ পায়চিত জানিবা বিকৰ্মীক লাগি কৰি পায়চিত পাছে হুয়ে পুন ভাগি পাছে তপ জপ যজ্ঞ তীঠাদি কৰ মন শুদ্ধ হৈয়া যে সৎসংগ লাগলৈ বুজি পালেনে এতিয়া কথাটো আচল পায়চিত্ৰটো কি আচল পায়চিত্ৰটো হ'ল
বেয়া সংগবিলাক ত্যাগ কৰি দিব পৰাটো আসল পুণ্য পায়চিত্য কি সৎসংগক আশ্ৰয় কৰি ল'ব পৰাটো এই সাধু সংগ থাকি হুৱে ঈশ্বৰে ভকতি এহি অনুক্ৰমে বিকৰ্মীয়ে পাৱে গতি এ কৰ্মা কৰ্ম বিকৰ্ম যে পূৰ্বৰ সংস্কাৰ এ হৰি ভক্ত আৰম্ভে হুঁচা ৰখা এতিয়া কথাখিনি অলপ বুজি পাইছে নহয় হা কলিত ভকতৰ সোঁতটো নাই হয়নে বাৰু কিন্তু ভকতক আকৌ ভাল নাপায় বুজি পাইছেনে বাৰু যিহেতু কলিত ৰজগুণ আৰু তমগুণৰ পৰিমাণটো বেছি যে হয়নে বাৰু সেইটো কাৰণে কলিত আমি হৰিক ভকতি কৰিবলৈ যত্ন কৰাটোৱেই হ'ল ডাঙৰ কথা এ তোমাক বেদৰ তত্ব এ কহিলো বাচি একে প্ৰিয়সী তুমি সখী সব্য সাঁচি ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয় ক'লে না আকৌ কথাখিনি হা তুমি আৰু মই তুমি জীৱ মোৰ অংশ মই ঈশ্বৰ তোমাৰ মালিক তুমি দেখাত পাৰ্থক্য বোলে কি আত্মা হিচাপে মই আছো আত্মদৃষ্টিৰে এই অৰ্জুন ময়েই মধ্যম বান্ধ আত্মদৃষ্টিৰে ময়েই তোমাৰ অন্তৰ্যামী হৰি জীৱৰ দৃষ্টিৰেহে তুমি মোৰ অংশ তুমি মোৰ সখা আত্মদৃষ্টিৰে তুমি আৰু মই একো পাৰ্থক্য নাই হে ৰাম ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় গতিকে ঈশ্বৰৰ অংশ কি এই দেহটো প্ৰকৃতি এই দেহটোৰ লগত থকা জীৱ হ'ল পৰা প্ৰকৃতি আৰু এই দেহটো হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতি লগ লাগি কি হৈছে এই নৰকাইটো হৈছে হয়নে এই নৰকাইটো বৈকুণ্ঠ ধামত থাকি চলাই আছে কোনে নিৰাকাৰ নিৰ্গুণ নিৰাময় নিৰ্বিকাৰ সচ্চিদানন্দ কোন আত্মা কৃষ্ণ সেইটো কাৰণে কৃষ্ণক আমি দেখা নাপাওঁ কিয় দেখা নাপাওঁ দেখা নোপোৱাটো হ'ল ঈশ্বৰৰ ধৰ্ম কাৰণ ঈশ্বৰ অন্তৰ্যামী কাৰণে কি তেওঁ নিৰ্গুণ গুণময় বস্তুবিলাকৰ কি হয় বিনাশ হয় গুণময় বস্তুবিলাকৰ লগত কি থাকে অজ্ঞান থাকে আগৰ জন্মটো এইটো জন্ম পোৱাৰ লগে লগে পাহৰি যায় হয়নে বাৰু দৈৱকী নন্দনে ক'ত কি চুৰ কৰি খাইছিলে কাক কি দিছিলে সকলো মনত থাকে সেইটো কাৰণে তেওঁ হ'ল অন্তৰ্যামী কাৰ লগত আছে আমাৰ লগতো আছে কেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি শ্মশানত গৈ নেপাওঁগে হয়নে শ্মশানলৈ এদিন লৈ নাযাব জানো যিদিনাখন তেওঁ বিদায় ল'ব সেইদিনাখন কি হ'ব হা লাহেকৈ একোৰে কাম নাইকিয়া হ'ব সেইটো কাৰণে নৰ শৰীৰটো জীৱৰ লগত লগ লাগি আছে নাৰায়ণ হৈ তেওঁ এইবিলাকক প্ৰতিপালন কৰি আছে অৰ্জুনক সেইটো বুজাইছে হে ৰাম মহাশ্ৰয় গুচি অহং ভাৱ নুহি যাবে তাবদেকে ভেদ জীৱ স্বৰূপ নপাৱে এ তোমাক কহিলো ইটো বেদ পৰিছে কিন্তু কৰ্ম কৰিবাৰ আছে তত্ত্বভেদ এ কৰ্মতে অকৰ্ম বুদ্ধি কৰিবা নিশ্চয় অকৰ্মত কৰ্ম দেখিবা ধনঞ্জয় ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে যত যত সেই গোটা কৰ্ম নুহে জানা স্বৰূপত যদি কৰ্ম বেদে কহে সকলে নিৰ্গুণ
এ পূর্বে বুলা গুণ বাক্য লয়ুক অর্জুন ওই মতে ঈশ্বরে কর্ম কেবলে নির্গুণ এ কর্ম অকর্মর ভেদ কহিনু অর্জুন এ কর্ম করি বন্ধনু হে দেখা হেতু কোন ঈশ্বর নির্গুণ তার কর্ম যে নির্গুণ এ তাহার মায়ায়ে বান্ধে তেহে যুক্ত হেতু এ কর্ম বন্ধ নুহিবার এহি নিজ হেতু অকর্ম যে গুট কহু জানা মহাবীর এ অকর্মীর কতক জানিতে পারে বীর এ অকর্মতে কর্মকে দেখিবে সর্বভাবে এ করিলে বন্ধন নকরিলে পত্যাবায়ে এ যেন যমদগ্নি পূর্বে আপনা ভাজায় ও কাটিতে বুলিলা পুত পরশুরাম এনে কাটিলে পিটিয়াই গা ভঙ্গ হুয়ে আগ ও কাটিলে শ্রীবধ মাতিবধ দুয়োলাগ ও কি করিবু রামে খুঁজি নপান্ত নিশ্চয় ও অকর্মীর উভয় সংকট সেহি নয় এ সকামে যি গোটা নানা দেৱ পূজে লোক ও সেহিকে অকৰ্মিতাত কৰ্ম দেখিও এ নকৰিলে পায়চিত হুঁয় অধৰ্ম ও যদি কৰে সংসাৰত বান্ধে সেহি কৰ্ম এ উভয় প্ৰকাৰে নষ্ট কৰ্ম সকামী অহে নজানি অৰ্পি কৰ্ম কৰা ঈশ্বৰত ও যদি বোলা ঈশ্বৰৰ কৰ্ম কেনে শ্ৰেষ্ঠ এ বন্ধন স্বভাৱে মুখ কৰয় অনিষ্ট এ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় নিহাৰ এ অশেষে সিজিলতাৰ কৰ্ম কৰিবাৰ এ কৰ্ম কৰে যিটো কাম সংকল্প বৰ্জিত ফল ত্যাগ কৰ্ম জানা সেহিকে পণ্ডিত এ সেহি কৰ্ম জানে তাক এ বোলে যুগ যুগ নিত্য হয়া ভৈলা এ সংসাৰৰ মুক্ত অৰ্জুনক বুজাই কৈ দিলে হেৰা অৰ্জুন মোৰ কৰ্ম বুলি সকলোৱে কৰ্মবন্ধনকে কৰি আছে বোলে কি মোৰ কৰ্ম বুলি যজ্ঞ কৰিছে ব্ৰাহ্মণ আনিছে ঢেৰ কিবা কিবি কৰিছে বোলে হয় সকলো দ্ৰব্যকে মোক অৰ্পণ কৰি দিছে বোলে হয় তথাপিতো বন্ধনৰ পৰা মুক্ত নহ'ল বোলে কিয় বোলে নিজকে মোৰ চৰণত অৰ্পণ নকৰিলে কৰ্মী কৰ্মবন্ধন গুণময়তে ৰৈ যাব হয়নে বাৰু বোলে কি কৰিলে বোলে ব্ৰত পালন কৰিলে বোলে হয় ব্ৰত সফলো হ'ল কিন্তু হয় ভকতক চিনি নাপালে কি হ'ল বোলে ইন্দ্ৰদুম্ন ৰজা কৰি জন্ম দিছিলোঁ ভকতক চিনি নোপোৱাৰ কাৰণে সেইটো কাৰণে হাতী কৰি জন্ম দিলোঁ গুণময় কৰ্ম হয়নে ব্ৰতটো গুণময় কৰ্ম ব্ৰত পালন কৰিলে হৰি সন্তুষ্ট নহয় ভাগৱতৰ ৮ম স্কন্ধত দেখুৱাই দিছে হয়নে বাৰু গতিকে কেলে মানিব লাগে যুক্তিটো কওক আপোনাৰ একাদশী আঁসী কোনটোনো আপোনাৰ কাৰণে একাদশী আঁসী কোনটোনো আপুনি বুজাই কওকচোন বাৰু চাওঁ যিদিনাখন আপুনি ঈশ্বৰ কৃষ্ণক পাহৰিলে সেইটো আপোনাৰ কাৰণে আঁসী যিদিনাখন আপুনি ভগৱান কৃষ্ণৰ নাম এবাৰো স্মৰণ নকৰিলে সেইটো একাদশী হয়নে বাৰু বাৰ ৭টাই কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে
হয়নে বাৰু? যদি ব্ৰত পালন কৰিছে, ব্ৰতটো এদিনৰ কাৰণে নহয়, জীৱনটোৰ কাৰণে পালন কৰক। আচল শ্ৰেষ্ঠ ব্ৰতটো কি? দুদিন মাছ মাংস নোখোৱাকৈ বাকী 6 দিন উদৰ পোৱাই খোৱাটো ব্ৰত নহয়। হা? আচল ব্ৰতটো কি? আচল ব্ৰতটো অহিংসা। যদি অহিংসাক ব্ৰত হিচাপে লৈছে, কোনোদিন জীৱ হিংসা নকৰিব। ভাও ধৰা বস্তুটো ভগৱানে বৰ বেয়া পায়, হয়নে বাৰু? কাৰণ তেওঁ নিজেই নকবৰ বকু, তেওঁ নিজেই বেদ। গতিকে কেলেণ্ডাৰত দাগ কাটি কাটি একাদশী পালন কৰিবলৈ আমাক কোৱা নাই গীতা শাস্ত্ৰই। হাতটো কামাখ্যাতহে লাগে। আপুনি আকৌ কৃষ্ণ সেৱা কৰা কামাখ্যা নিয়মটো কিয় মানিব লাগে? কামাখ্যাত লাগে, সেয়া কাম ভাৱনাত থকা বস্তু। কামৰ আকাংক্ষা য'ত থাকে সেয়াই কামাখ্যা। গতিকে তাত অশুদ্ধতা আহিব পাৰে, অসুচি বিসুচি তাত আহিব পাৰে। হা? নাজানো নহয় আপোনালোকে কিয় পালন কৰি আছে ন? কামাখ্যাত লগা বস্তুটো আপোনালোকে আনি কিয় গোসাঁই ঘৰ নামঘৰত লগাইছে আমি কেনেকৈ জানে? সেইটো মত দিবলৈ আমাৰ কোনো প্ৰয়োজন নাই ন। যদি আপুনি এক কৃষ্ণদেৱ উপাসক হয়, যদি আপুনি নিৰ্গুণস্থিত হ'ব পাৰিছে, মনক শুদ্ধ কৰি ল'ব পাৰিছে, তেতিয়াহ'লে জগতখনেই সুন্দৰ আৰু আনন্দময়। এই জগতখন যদি আপুনি কৃষ্ণময় দেখিব পাৰিছে, তেতিয়াহ'লে ইয়াত অশুদ্ধ বুলি একো বস্তুৱেই নাই। আচলতে সাত্বিক আহাৰ ল'ব লাগে। আমিষ নিৰামিষৰ কথা আমি নকওঁ, হয়নে? অন্নমুঠি সাত্বিক হ'ব লাগে। অন্ন সাত্বিক হ'লে কি হয়? পিন্ধন ৰণটো ৰাজসিক হ'ব নালাগিব। যদি পিন্ধন ৰণটো যদি ৰজগুণী হৈ থাকে, তেতিয়াহ'লে আহাৰটো সাত্বিক হ'লে সি বৰ ক্ৰিয়া নকৰিব, হয়নে? গতিকে ভগৱান কৃষ্ণই সেইটো কাৰণে চাওকচোন, ইমান অৱতাৰ লৈ য'ত য'ত থাকি মেলি দেখুৱালে, অতিথি হৈ কিন্তু এদিনেই থাকিলে। সভাসদ হৈ পাণ্ডৱৰ লগত থাকিলে ভালেমান দিন, কিন্তু অতিথি হৈ মাত্ৰ এৰাতিহে থাকিলে। কাৰ ঘৰত থাকিলে? বিদুৰৰ ঘৰত থাকিলে। এই বিদুৰ হা আইগৰাকীয়ে যে কলটো নেদেখা বাকলিটো তেনেকৈ খুৱাই আছিলে, হা হা বস্ত্ৰ পিন্ধিলে নে নিপিন্ধিলে তাকো গম নাপালে, হয় নে নহয়? এতিয়া তেওঁ গৃহত গৈ গোসাঁই অতিথি হোৱাগে নাই জানো? সেই আমি জীৱ এৰাতিৰ কাৰণেহে আহিছোঁ। জীৱ হ'ল বিদুৰ। আমি এটা ৰাতিৰ কাৰণেহে আহিছোঁ। গতিকে এই এটা ৰাতি আমাৰ লগত অতিথি তেওঁ হ'ব। যদি আমাৰ বাক্য সাত্বিক হয়, অন্ন সাত্বিক হয়, হয়নে? আমাৰ বস্ত্ৰ সাত্বিক হয়, ভাৱনা সাত্বিক হয়, গতিকে ৰাতিটো থাকিব। নহ'লে চকুৰ নিমিষটো থাকি আঁতৰি পলাব। বা ঠিক আছে, নহয় সাত্বিক আহাৰ বিশেষকৈ সাত্বিক আহাৰে শুদ্ধ বস্তুটোক বুজাইছে, সেইখিনি আপুনি ভালকৈ নিজে বাছি ল'ব ন। হে ৰামে এক ব্ৰহ্ম নানা ভাৱ কৰিয়া ভাৱ, দ্বাদশ যজ্ঞ কহো শুনা ধনঞ্জয়। কত নানা যজ্ঞ কৰি ব্ৰহ্মত অৰ্পয়, কৰ্তা কৰ্ম ঘৃত অগ্নি দেখে ব্ৰহ্মময়। কত কৰ্ম যজ্ঞ যে ইন্দ্ৰয়াদি যত, সবাকো ঈশ্বৰ বুলি মানয় মনত। জ্ঞান যোগী ব্ৰহ্মকে যে অগ্নি বুলি ধৰে, যত ভক্ষ ভোজ যে ব্ৰহ্মত হোম কৰে। 2 ঘণ্টা 20 মিনিট সময় হৈছে, অকণমান আধা ঘণ্টা এতিয়া জিৰণি ল'ম, পাঠ আকৌ চলিব দেই। কৃষ্ণ আপোনালোকে আজ্ঞা কৰক। আও হৰি আও কৃষ্ণ।